যি কি নহওক যেহেতু আমি বিভিন্ন অঞ্চলত এনেকৈ মিটিং কৰি ফুৰিছোঁ আৰু এতিয়া আহি পালোঁ আমি মহামন্বিত শ্ৰী শ্ৰী বামন গোসাঁই থান দীঘলদৰী ৰহা নগাঁও আৰু ইয়াতে কি চলি আছে মই দেখুৱাব বিচাৰিছোঁ ইয়াতে আমাৰ এতিয়া মিটিংখন হ'ব বঢ়িয়া ইমান ধুনীয়া আখৰা সৰু সৰু ল'ৰা ছোৱালীকেইটা ইমান ধুনীয়াকৈ বঢ়িয়া বহুত ধুনীয়া পৰিৱেশন বহুতেই ভাল লাগিছে হা কি মানে ধুনীয়া আখৰা চলি আছে নেকি কি নাম তোমাৰ মৃদাংগনাথ হয় নেকি মৃদাংগনাথ তোমাৰ নাম মানস প্ৰতিম ইমান ধুনীয়া বাহিবাদন বঢ়িয়া বঢ়িয়া চবে বহুত কি নাম তোমাৰ বিক্ৰমজিৎ তোমাৰ নাম হয় নেকি তোমাৰ নাম আচ্ছা এইটো এনেকৈ ধুনীয়াকৈ বুজাইছে এবাৰ বুজাই দেচোন ও বা মজা 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 কি নাম তোমাৰ হয় নেকি তোমাৰ নাম আচ্ছা কিয় আখৰা কৰি আছা ভোগালীৰ কাৰণে কিবা অনুষ্ঠান আছে ক'তবা আচ্ছা এইটো কোনে বুজাইছিল কি নাম আছিল ভাগ্যজ্যোতি তোমাৰ নাম হয় নেকি মই আজি ভাগ্যবশত তোমাক লগ পাইছোঁ দেই ভাগ্যজ্যোতি ইমান ধুনীয়া তোমাৰ নামটো কি হয় নেকি তোমাৰ নাম হেমন্ত বাপৰে আজি CM হেমন্ত আহিছে দেখোন নগাঁও আমাৰ ৰহাত হয়নে আৰু ইফালে কি নাম তোমাৰ হা উৎপলা দেৱী কোন ক্লাছ হয় নেকি তোমাৰ নাম হয় নেকি তোমাৰ নাম কি নাম পৰী কাকতি পৰীৰ নিচিনা হয়নে তোমাৰ নাম কি অঁ তোমাৰ নাম বঢ়িয়া খুব ধুনীয়া ঠিক আছে আমাৰ অনুষ্ঠানত এতিয়া ক'ত মিটিং আছে আমাৰ মিটিং আছে বলক তালৈকে বলক আৰু মিটিং হৈ লওক তাৰপিছত আৰু ল'ব হা ঠিক আছে হ'ব একচুৱেলি আমাৰ আহিব লগা অনুষ্ঠানখনৰ কাৰণে এনেকৈ আমাৰ বিভিন্ন স্থানত আমাৰ মিটিং চলি আছে তো এখেতসকলৰ যে আখৰা আমি দেখিলোঁ খুব ধুনীয়া আৰু এতিয়া আমাৰ মিটিংখন কৰি ল'ম
আহি পালোঁ নগাঁও জিলাৰ ৰহাৰ খলিহামাৰী আৰু এখেত দেখা পাইছে ইয়াতে আহি মাত্ৰে সকলোৱে আহিছে আৰু আমি বহুখিনি মিটিং কৰিলোঁ কেনেকুৱা লাগিল আমাৰ অনুষ্ঠানখন কেনেকুৱা হ'ব বৌ অনুষ্ঠান ভাল হ'ব হয় নেকি আমাৰ ইয়াৰ পৰা মানুহ যাব নাই হয় নেকি আৰু যিটো আমি সংকল্প লৈছোঁ যে 5000 যুৱতী মহিলাই একেলগে দিহানাম পৰিৱেশন কৰিব এইটো 5000 হ'বতো না বেছি হ'ব হয়তো বেছিও হ'ব পাৰে হয় নেকি কিন্তু 5000 হয়তো খাটাং হয় নেকি বাকি আপনি যাব দিহানাম গায় না নাই গাঁও হয় নেকি আমার বাইদেউ তো আছে দিহানাম জানে না বাইদেউ ঠিক আছে সবাই আহিব ভাল লাগিব হয় না তো এনেকে আমি নগাঁৱৰ বিভিন্ন অঞ্চলত আমি মিটিং কৰি ফুৰিছোঁ সভা কৰি ফুৰিছোঁ যাতে আমাৰ অনুষ্ঠান সফল হয় আৰু এনেকে আজি খলিমাহিৰত উপস্থিত হৈ যিখিনি পৰিৱেশ পালোঁ খুবেই ভাল লাগিল আৰু বৌ মই চিনাকি কৰাই দিছোঁ দেই আমাৰ নগাঁও জিলা নাজুকি ছাত্ৰ সন্থাৰ সম্পাদক আমাৰ প্ৰশান্ত দাৰ বৌ হয় নমস্কাৰ হেল্ল' নামটো কৈ দেব মোৰ নাম শ্ৰী ৰূপসী দেৱী হয় নেকি এতিয়া যিহেতু আজি CM আহিব আমাৰ হয় না আমনি খালিলে গতিকে বৌ ওলাইছে এনেকে তো ঠিক আছে আপোনালোকে গৈ থাকক হা অনুষ্ঠান লগ পাম আৰু অহা 16 জানুৱাৰী মানে মাঘৰ 2 তাৰিখে লাইকুটে স্থাপন কৰা হ'ব আপোনাক সকলোৱে আহিব ঠিক আছে এতিয়া দিহানামৰ নামটো দিয়া হ'ব আৰু কেনেকে গোৱা হ'ব খিনি দেখুৱাই দিয়া হ'ব ঠিক আছে হ'ব লগ পাম হা হ'ব বঢ়িয়া বাইদেউ আমিতো বিভিন্ন গাঁৱত বিভিন্ন এনেকে পাৰাই পাৰাই ঘূৰিছোঁ এইখনৰ কি নাম পহুপুৰী এনেকে পহুপুৰীত আহি পালোঁ নমস্কাৰ 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 আপোনালোকক কষ্টই হৈছে কিন্তু কি কৰিব আৰু বিহুৰ বতৰ ঠিক আছে যিহেতু ভোগালী সময় ভোগালী বিহু আমাৰ সমাগত তো এনেকে মই নগাঁৱৰ ৰহাৰ বিভিন্ন অঞ্চলত ঘূৰিছোঁ আৰু অনুষ্ঠানৰ বিষয়ে প্ৰচাৰৰ কাৰণে আৰু আজি দেখিছোঁ এনেকে ঢেঁকীত মানে খান্দি আছে ঢেঁকী বৰ্তমান দেখিবলৈ কম পোৱা যায় আমাৰ ফালেতো ঢেঁকী কম বাইদেউ এনেকে ঢেঁকী দি আছে হয়নে বাকী এইফালে দেখিছোঁ বহুত কামত ব্যস্ত হা বাইদেউ কি পিঠা বনাব তিল পিঠা নাৰিকলৰ পিঠা আৰু তেল পিঠা হয় নেকি আৰু ভাপত দিয়া বাইদেউ অকল আপোনালোকৰ কাৰণে নে আমাৰ কাৰণেও সকলো কাৰণে হয় নেকি ইয়াত আমাৰ যিমান যোগী শিল্পী মানুহ আহিব হয় সকলো কাৰণে নিশ্চয় খাব পাৰিম আৰু এয়া ভোগালীৰ কাৰণে যোগাৰ কৰি আছে হয় না আৰু তহঁতে বিহু নাচিবি নে নাই নাচিম বুলি কোৱা হয় নেকি আৰু এইখিনি সোমাইছে না কি নাম এইখিনি ঋষভ সিং নাথ হয় না আচ্ছা আচ্ছা এনেকে ঢেঁকী দি আছে মই এবাৰ ঢেঁকী দিম বলতে ধৰচোন জোতা পিন্ধি আছো যে আৰু মই এনেকে ঢেঁকী দিছো যে ফিৰখন আঁতৰাই দিব লাগিব না জীৱনত ফাৰ্ষ্ট টাইম ঢেঁকী দিছো আৰু অকণমান ওচৰলৈ হৈ গ'ল বেলেগ ধৰণৰ লাগিছে এনে আগতে দেখিছিলোঁ বেলেগে ঢেঁকী দি আছিল তো আজি এনেকে ঢেঁকী দিবলৈ পাইছোঁ বঢ়িয়া মই এনে উৰুলত মাৰ লগত যে গুড়ি মানে পিঠাগুড়ি গোটা হয় কিন্তু ঢেঁকী আজি প্ৰথমবাৰ দিছোঁ আমাৰ মানে ঢেঁকী নাই যে ভালে লাগিছে